নমস্কাৰ, তোমালোকক স্বাগতম জনাইছোঁ। এইটো দশম শ্ৰেণী বিজ্ঞানৰ জীৱন প্ৰক্ৰিয়া নামৰ পাঠটোৰ দ্বিতীয়টো ভিডিঅ'। ইতিমধ্যে মই আগৰ ভিডিঅ'টোত পৰিপুষ্টি আৰু পৰিপুষ্টি প্ৰকাৰ আৰু উদ্ভিদৰ দেহত কেনেদৰে পৰিপুষ্টি হয় আৰু এমিবা দেহত কেনেদৰে পৰিপুষ্টি হয় সেই বিষয়ে আলোচনা কৰিলোঁ। আজি আমি মানুহৰ দেহত পৰিপুষ্টিৰ বিষয়ে আলোচনা কৰিম। মই পাঠটো আৰম্ভ কৰাৰ আগতে পাঠটোত কেনেদৰে আগবাঢ়িম সেইটো বিষয়ে কৈ থৈছিলোঁ। আমি প্ৰথম জীৱন প্ৰক্ৰিয়াসমূহৰ বিষয়ত পৰিপুষ্টিৰ বিষয়ে আলোচনা কৰি আছোঁ। জীৱন প্ৰক্ৰিয়া মানে আছিলে কোনো এটা জীৱই জীয়াই থাকিবলৈ বা জীৱন বৰ্তাই ৰাখিবলৈ যিবিলাক কাৰ্য অব্যাহত কৰি ৰাখিব লাগিব সেইবোৰকে একত্ৰিতভাৱে জীৱন প্ৰক্ৰিয়া বোলা হয়। জীৱন প্ৰক্ৰিয়া কি আছিল জীৱন প্ৰক্ৰিয়াসমূহ কেনেদৰে ভাগ কৰা হৈছিল ইতিমধ্যে সেইবোৰৰ বিষয়ে আগৰ ভিডিঅ'টোত আমি কথা পাতিছিলোঁ। আৰু তদুপৰি প্ৰথম জীৱন প্ৰক্ৰিয়া পৰিপুষ্টিৰ বিষয়ে অলপ চলপ কথা পাতিছিলোঁ আৰু উদ্ভিদৰ দেহত কেনেদৰে পৰিপুষ্টি হয় সেই বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি সেই ভিডিঅ'ৰ পাছৰ পাৰ্ট অৰ্থাৎ মানুহৰ দেহত কেনেদৰে পৰিপুষ্টি হয় সেই বিষয়ে আলোচনা কৰিম। পৰিপুষ্টি মানে আছিলে কোনো এটা জীৱই জীয়াই থাকিবলৈ শক্তি লাগে আৰু শক্তিৰ বাবে খাদ্য খাব লাগিব। মানে কোনো এটা জীৱই একত্ৰিতভাৱে খাদ্য গ্ৰহণ কৰা প্ৰক্ৰিয়াখিনিকে কি বুলি কয়? পৰিপুষ্টি বুলি কয়। আমি গম পালোঁ পৰিপুষ্টি দুই প্ৰকাৰ আছিলে, স্বপোষিত পৰিপুষ্টি আৰু পৰপোষিত পৰিপুষ্টি। কোনো এটা জীৱই নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰিলে স্বপোষিত বুলি কয়, আৰু কোনো এটা জীৱই নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব নোৱাৰিলে মানে লোকৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হ'লে পৰপোষিত পৰিপুষ্টি বুলি কয়। স্বপোষিত পৰিপুষ্টিৰ আণ্ডাৰত আহে গছ গছনিবোৰ, আৰু তাৰ আণ্ডাৰ প্ৰক্ৰিয়াটোৰ নাম হ'ল সালোক সংশ্লেষণ প্ৰক্ৰিয়া। আগৰ ভিডিঅ'টোত সেই বিষয়ে সম্পূৰ্ণ ডিটেইলছত আলোচনা কৰিছিলোঁ। তাৰপিছত পৰপোষিত পৰিপুষ্টিৰ ভিতৰত আমি আজি পঢ়িম মানুহৰ পৰিপুষ্টি। মানুহৰ দেহত কেনেদৰে পৰিপুষ্টি হয়। আৰু মই কৈছিলোঁ প্ৰত্যেকটো জীৱন প্ৰক্ৰিয়া উদ্ভিদৰ বাবেও পঢ়িব লাগিব আৰু মানুহৰ বাবেও পঢ়িব লাগিব। যিহেতু আমি উদ্ভিদৰ কাৰণে পৰিপুষ্টি পঢ়িলোঁ, আজি আমি আলোচনা কৰিম মানুহৰ দেহত কেনেদৰে পৰিপুষ্টি হয়। সেয়েহে যিসকলে আগৰ ভিডিঅ'টো চোৱা নাই তেওঁলোকে ওপৰৰ আই বটনত, এতিয়া য'ত ভিডিঅ' চাই আছে তাৰ ওপৰৰ আই বটনত 3টা ফুট এটা তাত লিংক পাবা, ওপৰৰ আই বটনত লিংক পাবা। সেই লিংকৰ সহায়ত তোমালোকে আগৰ ভিডিঅ'টো চাব পাৰা, বা তোমালোকে তলত ডেছক্ৰিপশ্যনতো আগৰ ভিডিঅ'টোৰ লিংক পাবা, সেইটো সহায়তো তোমালোকে আগৰ ভিডিঅ'টো চাব পাৰা। এতিয়া আমি আলোচনা কৰিম মানুহৰ পৰিপুষ্টি। মানুহৰ দেহতনো কেনেদৰে পৰিপুষ্টি হয়, মানুহে কেনেদৰে খাদ্য গ্ৰহণ কৰে, খাদ্যখিনি কেনেদৰে পাচন হয় সেই বিষয়ে আলোচনা কৰিম। ঠিক আছে। এতিয়া প্ৰথম লিখিবা মানুহৰ পৰিপুষ্টি প্ৰক্ৰিয়া পাচন তন্ত্ৰৰ দ্বাৰা সংঘটিত হয়। পাচন তন্ত্ৰৰ দ্বাৰা সংঘটিত হয়। পাচন তন্ত্ৰ মানে কি? ডাইজেষ্টিভ ছিষ্টেম। মানে আমাৰ দেহত যিটো ছিষ্টেমৰ দ্বাৰা পৰিপুষ্টি প্ৰক্ৰিয়া সংঘটিত হয় তাক কি বুলি কয়? পাচন তন্ত্ৰ। পাচন তন্ত্ৰৰ দ্বাৰা আমি খোৱা খাদ্যবোৰ মানে হজম হয়, বুজি পাইছা? সেইখিনি সৰল অৱস্থালৈ পৰিৱৰ্তন হয়, পাচন তন্ত্ৰ বুলি কয় সেইটো। এতিয়া পাচন তন্ত্ৰ বেছিকেলি কি তেন্তে? পাচন তন্ত্ৰ বেছিকেলি এডাল খাদ্যনলী আৰু কিছুমান পাচক গ্ৰন্থিৰে গঠিত। খাদ্যনলীক তোমালোকে বেছিকেলি পাচন নলী বুলিও ক'ব পাৰা। মানে পাচন তন্ত্ৰটো কিহে গঠিত তেন্তে? খাদ্যনলী হ'ল পাচন নলী, আৰু কিছুমান গ্ৰন্থি দ্বাৰা গঠিত। সেইবোৰ বিষয়ে কি গ্ৰন্থি আছে সেইবোৰ বিষয়ে আমি লাহে লাহে লেচনটোত আগবাঢ়ি গৈ থকাৰ লগে লগে গম পাই গৈ থাকিম। এতিয়া কি হ'ব তেন্তে? মানুহৰ, আৰু তোমালোকে মোৰ সমানে নোট বনাই দেবা, তেতিয়া লেচনটো এটা ধুনীয়া প্ৰপাৰ নোট প্ৰিপেয়াৰ হ'ব। মানুহৰ পাচন তন্ত্ৰ এডাল খাদ্যনলী এই খাদ্যনলীডালকে কি বুলি কয় বুলি ক'লোঁ মই? পাচন নলী। আৰু কিছুমান পাচক গ্ৰন্থি দ্বাৰা গঠিত, যিয়ে পাচন কাৰ্যত সহায় কৰে। পাচক গ্ৰন্থি, তাৰপৰা কিছুমান কেমিকেল পদাৰ্থ ওলায়, সেইবোৰ বিষয়ে পঢ়িম আমি। এইবোৰ কয় ডাইজেষ্টিভ গ্লেণ্ড বুলি কয় ইংলিছত। পাচক গ্ৰন্থিৰে গঠিত। আমি গম পালোঁ যে তেন্তে পাচন নলী কিহে গঠিত? পাচন তন্ত্ৰ কিহে গঠিত? পাচন নলী আৰু কিছুমান পাচক গ্ৰন্থিৰে গঠিত। পাচন নলীক তুমি খাদ্যনলী বুলি ক'ব পাৰা। এতিয়া বেছিকেলি যে আমি পাইছোঁ পাচন নলী কিনো? পাচন নলী হ'ল মানুহৰ পাচন নলী হ'ল
মুখৰ পৰা পায়ুলৈকে বিস্তৃত এডাল দীঘল নলী হয়নে তোমালোকৰ কিতাপৰ প্ৰথম লাইনটোতে আছে মানুহৰ পৰিপুষ্টিত মানুহৰ পাচন নলীডাল মুখৰ পৰা পায়ুলৈকে এডাল বিস্তৃত এডাল দীঘল নলী মুখৰ পৰা ষ্টাৰ্ট হৈছে আৰু গৈছে কলৈকে পায়ুলৈকে মানুহৰ পাচন নলীডাল মুখৰ পৰা পায়ুলৈকে বিস্তৃত এডাল দীঘল নলী পৰীক্ষা যদি সুধে তোমালোকক পাচন নলী মানে কি তেতিয়া কি লিখিব লাগিব এক নম্বৰ কাৰণে মানুহৰ পাচন নলীডাল মুখৰ পৰা পায়ুলৈকে বিস্তৃত এডাল দীঘল নলী এই ছবিটো তোমালোকে চালে গম পাবা এই ছবিটোত মুখৰ পৰা ষ্টাৰ্ট হৈ যিডাল পায়ুলৈকে গৈছে ডেট মিন্স এডাল মুখৰ পৰা ষ্টাৰ্ট হৈছে ষ্টাৰ্ট হৈ কিছুমান গ্ৰন্থিৰ মাজে এনেকৈ ঘূৰি পকি এইবোৰ ঘূৰি পকি পায়ুলৈকে গৈছে এই গোটেইডালকে কি বুলি কয় পাচন নলী বুলি কয় হয় না এডাল অত্যন্ত দীঘল নলী কিন্তু ইয়াত পাক খাই থাকে কাৰণে আমি সেইটো কিমান দীঘল অনুমান কৰিব নোৱাৰোঁ কিন্তু দীঘল নলী হয়নে নেক্সট পাচন নলীবোৰত মানে পাচক কাম হ'বলৈ বিভিন্ন গ্ৰন্থি থাকে সেইকাৰণে মই লিখাইছিলোঁ মানুহৰ পাচনতন্ত্ৰ পাচন নলী আৰু কিছুমান পাচক গ্ৰন্থিয়ে গঠিত হয়নে নহয় তেন্তে কি গম পালোঁ আমি বিভিন্ন কাৰ্য সমাধা কৰাৰ বাবে খাদ্য নলীডাল বিভিন্ন অংশত বিভক্ত খাদ্য নলীডাল মানে পাচন নলীডাল বিভিন্ন কাৰ্য সমাধা কৰাৰ বাবে বিভিন্ন কাৰ্য সমাধা কৰাৰ বাবে পাচন নলীডাল বিভিন্ন অংশত বিভক্ত আশা কৰিছোঁ এইডোখৰলৈকে ধৰিব পাৰিছা তোমালোকে যদিহে মই কওঁ পাচন নলীডাল কিহে গঠিত বেছিকেলি কিহে গঠিত কি অংশ আছে তেন্তে তোমালোকে প্ৰথমে কি ক'ব লাগিব মুখ আছে আমি পাচন নলীডাল ষ্টাৰ্টিংটো ক'ৰ পৰা হৈছে মুখৰ পৰা হৈছে হয়নে তাৰপৰা মুখ গৰ্ভ আছে তাৰপৰা টেটু আছে আমাৰ যিডালত খাদ্যখিনি পাৰ হৈ যায় গ্ৰাহনলী আছে পাকস্থলী আছে আৰু কিছুমান তন্ত্ৰ আছে হয়নে ছবিটো চালে গম পাবা এই বেছিকেলি ইয়াকো যদি মই মুখ বুলি কওঁ এয়া মুখ গৰ্ভ এইডালে যিডালে সোমাই গৈছে টেটু বা গ্ৰাহনলী হয়নে তাৰপৰা পাকস্থলী আছে আৰু কিছুমান এইবোৰ ক্ষুদ্ৰান্ত বৃহদান্ত সেইবোৰকে মই বেছিকেলি একেলগে যদি কওঁ কিছুমান অন্তৰ দ্বাৰা গঠিত তেন্তে মই কি ক'ব পাৰোঁ মানুহৰ পাচন নলীডাল বা মানুহৰ খাদ্য নলীডাল মুখ মুখ গৰ্ভৰ মুখ গৰ্ভৰ স্পেলিংটো চাম ৰ'বা মুখ গৰ্ভৰ টেটু গ্ৰাহনলী পাকস্থলী আৰু অন্তৰে গঠিত ক্ষুদ্ৰান্ত বৃহদান্ত গোটেইখিনিকে কভাৰ কৰি অন্ত বুলি কৈছে অন্তৰে গঠিত আশা কৰিছোঁ এইডোখৰলৈকে বুজি পালা অন্তক আকৌ ভাগ কৰিব পাৰা তুমি ক্ষুদ্ৰান্ত বৃহদান্ত হিচাপে সেইখিনি আমি কৰিম আৰু ক্ষুদ্ৰান্ত কিহে গঠিত বৃহদান্ত কিহে গঠিত সেইখিনি বিষয়েও পঢ়িব লাগিব এতিয়া বেছিকেলি আমি গম পালোঁ মানুহৰ পৰিপুষ্টি প্ৰক্ৰিয়া ক'ত আৰম্ভ হয় তেন্তে মুখত আৰম্ভ হয় পায়ুত শেষ হয় মানুহৰ পৰিপুষ্টিত তেন্তে কি মুখৰ পৰা মানুহৰ পৰিপুষ্টি প্ৰক্ৰিয়া এডাল পাচন নলী দ্বাৰা সংঘটিত হয় পাচন নলীডাল মুখৰ পৰা পায়ুলৈকে বিস্তৃত এডাল দীঘল নলী আৰু ইয়াত বিভিন্ন কাম সমাধা কৰিবলৈ বিভিন্ন অংশ থাকে মুখ গৰ্ভ টেটু গ্ৰাহনলী পাকস্থলী আৰু কিছুমান অন্ত আমি যে প্ৰথম কৈছিলোঁ পাচন তন্ত্ৰ কিহে কৈছিলে পাচন নলী এই পাচন নলীডালটো আছেই আৰু লগতে কি আছে কিছুমান পাচক গ্ৰন্থি আছিলে হয়নে এতিয়া আমি পাচক গ্ৰন্থি বিষয়ে অলপ আলোচনা কৰিম হা এতিয়া নেক্সট হেডিং লগাবা তেন্তে পাচক গ্ৰন্থি
এটা পাচক গ্ৰন্থিবোৰ কি তেন্তে যিয়ে আমাৰ পাচন প্ৰক্ৰিয়াত সহায় কৰে হয়নে লিখিবা তেন্তে যিবোৰ গ্ৰন্থিৰ পৰা নিঃসৰিত পাচক ৰসে খাদ্যৰ পাচন কাৰ্যত সহায় কৰে তেনেবোৰ গ্ৰন্থিকে একেলগে পাচক গ্ৰন্থি বোলা হয় পেগা চেঞ্জ কৰি লিখিবা পাচক গ্ৰন্থি কি তেন্তে বেছিকেলি পাচন কাৰ্যত সহায় কৰিবৰ বাবে যিবোৰ গ্ৰন্থি আছে আৰু ইয়াৰ পৰা কিছুমান ৰস নিৰ্গমন হয় আৰু এইখিনিয়ে পাচন কাৰ্যত সহায় কৰে এটা বিভিন্ন প্ৰকাৰৰ পাচন গ্ৰন্থিসমূহ হ'ল পাচক গ্ৰন্থি বা পাচন গ্ৰন্থি এইটো পাচন গ্ৰন্থি কৰিব পৰা পাচক গ্ৰন্থি ক'লেও হ'ব পাচন গ্ৰন্থি বিভিন্ন প্ৰকাৰৰ পাচন গ্ৰন্থিসমূহ হ'ল এইটো ইংলিছত কি কয় ডাইজেষ্টিভ গ্লেণ্ড বিভিন্ন প্ৰকাৰৰ পাচন গ্ৰন্থিসমূহ হ'ল শুকান জাপে তলৰ 1 নম্বৰ লিখিবা লালতি গ্ৰন্থি নাম শুনিছাই চাগে লালতি গ্ৰন্থি 2 নম্বৰ যকৃত গ্ৰন্থি 3 নম্বৰ অগ্নাশয় 4 নম্বৰ পাকস্থলী গ্ৰন্থি আৰু 5 নম্বৰ আন্তিক গ্ৰন্থি তেন্তে বিভিন্ন প্ৰকাৰ পাচন গ্ৰন্থিসমূহৰ নাম কি তেন্তে লালতি গ্ৰন্থি যকৃত গ্ৰন্থি অগ্নাশয় পাকস্থলী গ্ৰন্থি আন্তিক গ্ৰন্থি ঠিক আছে এতিয়া আমি এটা এটাকৈ প্ৰত্যেকটো বিষয় অলপ আলোচনা কৰিম প্ৰথমটো লিখিবা তেন্তে লালতি গ্ৰন্থি লালতি গ্ৰন্থিবোৰ বেছিকেলি ক'ত থাকে মুখগহ্বৰৰ বিভিন্ন স্থানত থাকে লিখিবা লালতি গ্ৰন্থিসমূহ মুখগহ্বৰৰ বিভিন্ন স্থানত অৱস্থিত লালতি গ্ৰন্থিসমূহ মুখগহ্বৰৰ বিভিন্ন স্থানত অৱস্থিত হ'ল এতিয়া 2 নম্বৰটো লিখিবা লালতি গ্ৰন্থিৰ পৰা ওলোৱা ৰসক লালতি বোলা হয় লালতি গ্ৰন্থিৰ পৰা ওলোৱা ৰসক লালতি বোলা হয় 3 নম্বৰ লিখিবা লালতি এমাইলেজ লালতি এমাইলেজ নামৰ এবিধ উৎসেচক থাকে এইটো বহুত ইম্পৰ্টেণ্ট দেই লালতিত থকা উৎসেচক বিধৰ নাম কি বুলি পৰীক্ষাত সুধি থাকে তেতিয়া কি লিখিব লাগিব লালতি এমাইলেজ লালতি এমাইলেজ নামৰ এবিধ উৎসেচক থাকে
এতিয়া বেছিকেলি লালতি এমাইলেজৰ কাৰ্যনো কি সেইটো কেতিয়াবা একদম সুধিব পাৰে লিখি লোৱা লালতি এমাইলেজৰ কাৰ্য লালতি এমাইলেজৰ কাৰ্য লালতি এমাইলেজে কি কৰে খাদ্যৰ শ্বেতসাৰ অংশ সৰল শ্ৰেণীলৈ পৰিৱৰ্তন কৰে লিখিবা তেন্তে লালতি এমাইলেজে খাদ্যৰ শ্বেতসাৰ অংশক সৰল শ্ৰেণীলৈ পৰিৱৰ্তন কৰে এতিয়া তেন্তে আমি যিখিনি খাদ্য খাইছিলোঁ বা যিখিনি আহাৰ খাওঁ সেইখিনি বেছিকেলি আমি গোটা অৱস্থাত খাওঁ সেইখিনি এতিয়া পাচন হ'ব হ'লে আমি প্ৰথমতে সেইখিনি সৰু সৰু কৰিব লাগিব সেই কাৰ্যটো আৰম্ভণিটো ক'ত হয় আমাৰ মুখত হয় মুখত আমি দাঁতে কি কৰোঁ খাদ্যবোৰ চুবাই সৰু সৰু কৰোঁ আৰু লালতিত কিছুমান গ্ৰন্থি থাকে সেই গ্ৰন্থিবোৰে খাদ্যখিনিক তিয়াই পেলাই পিছল কৰি ৰাখে আৰু তাৰ ফলত আমাৰ সেইখিনি ডিঙিয়ে পাৰ হৈ যোৱা সহজ হয় আৰু লগতে লালতিত কিছুমান উচ্চেষ্ট থাকে যেনে লালতি এমাইলেজ সি কি কৰে মুখতে মানে আমি যেতিয়া খাদ্যখিনি চুবাই থাকোঁ তেতিয়া শ্বেতসাৰ অংশটো ভাঙি সৰল শ্ৰেণীলৈ পৰিৱৰ্তন কৰে আশা কৰিছোঁ এই বিষয়ে তোমালোকে ধৰিব পাৰিছা আৰু তেন্তে মুখৰ পাছত এইখিনি যিখিনি খাদ্য থাকে সেই খাদ্যখিনি ক'লৈ প্ৰৱেশ কৰে আমাক পাচনলী পাছৰ অংশটোলৈ প্ৰৱেশ কৰে যিখিনি আমাৰ মুখত আমি প্ৰথমতে কি কৰিলোঁ খোৱা খাদ্যখিনি চুবালোঁ অলপ মানে সৰু সৰু কৰিলোঁ তাৰপিছত সেইখিনি আমাৰ কি হয় পাচনলী পাছৰ অংশলৈ গতি কৰে আৰু যিটো গতিৰ দ্বাৰা গতি কৰে সেইটো কয় কি বুলি কয় পেৰিষ্টেলটিক গতি যিটো গতিৰ দ্বাৰা আমাৰ খাদ্যখিনি মুখৰ পৰা পাছৰ অংশলৈ গতি কৰে সেইটো কি বুলি কয় তেন্তে পেৰিষ্টেলটিক গতি এইটো এনেই লিখি ল'বাচোন ষ্টাম্প মাৰি মুখৰ পৰা অপাচিত খাদ্যখিনি পাচননলীৰ পিছৰ অংশলৈ পেৰিষ্টেলটিক নামৰ এবিধ বিশেষ গতিয়ে পেৰিষ্টেলটিক এইটো তোমালোকে মনত ৰাখিবা পেৰিষ্টেলটিক নামৰ এবিধ বিশেষ গতিয়ে গতি কৰে আশা কৰিছোঁ তোমালোকে এইডোখৰলৈকে ধৰিব পাৰিছা কেনেকৈ লেচনটো আগবাঢ়ি আছে মই লেচনটো ধুনীয়াকৈ তোমালোকক এটা মানে কি কয় গত লগাই দিছোঁ তাৰপিছত তোমালোকে লেচনটো যেনেকৈ নহওক তোমালোকে পঢ়িলে আৰু ভালকৈ বুজিব পাৰা ইয়াত যে মই গোটেই কিতাপৰ গোটেইবোৰ বস্তু গোটেইবোৰ পইণ্ট কভাৰ কৰিব পাৰিম তেনেকুৱা সম্ভৱ নহয় কাৰণ কিন্তু মই যিমান ছামাৰাইজ কৰি যিমান তোমালোকক পঢ়াই দিব পাৰোঁ লিখাই দিব পাৰোঁ সেইটো চেষ্টা কৰিছোঁ আৰু তাৰপিছত তোমালোকে আৰু নলেজৰ কাৰণে বা বায়'লজিটো নিজে পঢ়াটোতো বহুত ইম্পৰ্টেণ্ট ফিজিক্স কেমেষ্ট্ৰি নিচিনা নহয় যে কিতাপত যিকেইটা কুৱেশ্যন আছে সেইকেইটাই ছেম টু ছেম উঠি আহে বায়'লজিত অকণমান কুৱেশ্যনৰ ভেৰিয়েশ্যন হয় সেয়ে তোমালোকে অকণমান লেচনটো যিসকলে মানে আৰু ইণ্টাৰেষ্টেড জানিবলৈ মই অভাৰঅল লেচনটো কভাৰ কৰিবলৈ চাইছোঁ কিন্তু ময়ো বহুত পইণ্ট এৰি গৈছোঁ বা থাকি যাব পাৰে সেইকাৰণে তোমালোকে পৰাপক্ষত এবাৰ মোৰ এই ভিডিঅ'খিনি কমপ্লিট হোৱাৰ পিছত লেচনটো এবাৰ ৰিডিং দিবা লেচন ৰিডিং দিয়াটো বেষ্ট সমাজ বিজ্ঞান হওক বা বায়'লজি বা যি লেচন বই হওক বা যিয়ে নহওক লেচন ৰিডিং দিয়াটো তোমাৰ 1 নম্বৰ প্ৰায়ৰিটি হ'ব লাগে ঠিক আছে এতিয়া নেক্সট লিখিবা যকৃত গ্ৰন্থি যকৃত বুলি লিখি ল'ব যকৃত মানে কি বাৰু সেইটো চবেই জানা অসমীয়াত নাজানিব পাৰা লিভাৰ আমাৰ যে লিভাৰ বুলি কয় যে
আমি প্ৰথমটো কি পঢ়িছিলোঁ পাচন লালতি গ্ৰন্থি বিষয়ে পঢ়িলোঁ 2 নম্বৰটো কি তেন্তে যকৃত গ্ৰন্থি বা যকৃত কোনটো যকৃত ধৰিব পাৰিছানে এইটো যেনেকৈ আছে এইটো যকৃত ঠিক আছে এইটো কি কয় বুলি ক'লোঁ মই যে লিভাৰ বুলি কয় LIVR লিভাৰ আৰু পাচক গ্ৰন্থিসমূহৰ ভিতৰত এই যকৃতেই আটাইতকৈ ডাঙৰ গ্ৰন্থি এইটো সদায় মনত ৰাখিবা পাচক গ্ৰন্থিসমূহৰ ভিতৰত যকৃতেই কি আটাইতকৈ ডাঙৰ গ্ৰন্থি যকৃত আটাইতকৈ ডাঙৰ পাচক গ্ৰন্থি প্ৰথম পইণ্টটো লিখিবা যকৃত আটাইতকৈ ডাঙৰ পাচক গ্ৰন্থি ঠিক আছে নেক্সট লিখিবা যকৃত গ্ৰন্থি উদৰ গহ্বৰৰ ওপৰ ফালে অৱস্থিত যকৃত গ্ৰন্থি উদৰ গহ্বৰৰ ওপৰৰ ফালে অৱস্থিত ক'ত থাকে মই দেখাইছিলোঁ ন উদৰ গহ্বৰৰ ওপৰ ফালে থাকে মানে ওপৰ ফালে 3 নম্বৰ পইণ্টটো লিখিবা যকৃত গ্ৰন্থিৰ পৰা পিত্তৰস নামৰ এবিধ পাচক ৰস ওলায় দাই দিবা তেন্তে যকৃতৰ পৰা ওলোৱা পাচক ৰসবিধৰ নাম কি তেন্তে পিত্তৰস লালতিৰ পৰা ওলোৱা বিধৰ নাম কি আছিলে লালতি এমাইলেজ মনত ৰাখি যাবা বস্তুবোৰ নেক্সটটো লিখিবা ই খাদ্যৰ স্নেহ পদাৰ্থক সৰল অৱস্থালৈ পৰিৱৰ্তন কৰাত সহায় কৰে সৰল অৱস্থালৈ পৰিৱৰ্তন কৰাত সহায় কৰে ই খাদ্যৰ স্নেহ পদাৰ্থক আগতো লালতি এবাৰে যে কি আছিলে খাদ্য চেতহাৰ অংশ সৰল অৱস্থালৈ ভাঙে আৰু মন কৰিবা খাদ্যত বিভিন্ন ধৰণৰ প্ৰকৃতি কমপ্লেক্স বস্তু থাকে বুজি পাইছানে খাদ্য চেতহাৰো থাকে বা স্নেহ পদাৰ্থও থাকে চবিও থাকে তেনেকুৱা ধৰণৰ ধৰি লোৱা কথা বিভিন্ন ধৰণৰ থাকিব মানে কি থাকিব পাৰে কমপ্লেক্স কম্পাউণ্ড থাকিব পাৰে সেইবোৰ ভাঙিবলৈ বেলেগ ৰস ব্যৱহাৰ হয় বা বেলেগ গ্ৰন্থি ব্যৱহাৰ হয় সেইকাৰণেহে আমাৰ পাচন গ্ৰন্থিত বা পাচন নলীত বিভিন্ন ধৰণৰ অংশ থাকে নহ'লেতো এটাই হ'লহেঁতেন তাত খাদ্যখিনি একেচাতে হেৰি হৈ গ'ল তেনেকুৱা নহয় তেনেকুৱা কৰিব নোৱাৰে মানে খাদ্য থকা প্ৰত্যেকটো অংশত ভাঙিবলৈ চিপাই বস্তু থাকে চেতহা অংশক ভাঙিবলৈ লালতি এমাইলেজে সহায় কৰে তাৰপৰা স্নেহ পদাৰ্থ কোনে ভাগে তেন্তে পিত্তৰসে ভাঙে কথাটো ধৰিব পাৰিছা চাগে তোমালোকে নেক্সট লিখিবা যকৃতৰ পৰা ওলোৱা মানে লিভাৰৰ পৰা ওলোৱা যকৃতৰ পৰা ওলোৱা পিত্তৰস পিত্তস্থলীত জমা হৈ থাকে পিত্তৰস পিত্তস্থলীত জমা হৈ থাকে যকৃতৰ পৰা ওলোৱা পিত্তৰস পিত্তস্থলীত জমা হৈ থাকে আশা কৰিছোঁ তোমালোকে এডোখৰলৈকে বুজি পালা যকৃত কোনটো আছিলে মই আকৌ এবাৰ দেখাইছোঁ এইটো যকৃত হয়নে এইটো ডাঙৰটো যকৃত আৰু যে আমাক পিত্তৰস পিত্তস্থলী কৈছে ইয়াত জমা হৈ থাকে সেইখিনি যকৃতৰ পৰা যিখিনি ৰস ওলায় সেইখিনি পিত্তৰস বুলি কয় য'ত জমা হৈ থাকে এইটো কয় পিত্তস্থলী আৰু এই নলীডালে কি বুলি ক'ব পিত্ত নলী বুলি ক'ব অবভিয়াছ কথা নেক্সট লিখিবা অগ্নাশয়
3 নম্বৰ হ'ব চাগে 3 নম্বৰ গ্ৰন্থি অগ্নাশয় গ্ৰন্থি এতিয়া তেন্তে অগ্নাশয় গ্ৰন্থি মানে কি আমাৰ যকৃতটো আছিলে প্ৰথম বৃহৎ গ্ৰন্থি আৰু অগ্নাশয়টো হৈছে দ্বিতীয় বৃহৎ গ্ৰন্থি দেখিবা তেন্তে কি অগ্নাশয় হৈছে যকৃতৰ পিছতে দ্বিতীয় বৃহৎ পাচন গ্ৰন্থি অগ্নাশয় হৈছে যকৃতৰ পিছতে দ্বিতীয় বৃহৎ পাচন গ্ৰন্থি 2 নম্বৰ লিখিবা ইয়াৰ আকাৰ দীঘলীয়া পাত এখিলাৰ দৰে ইয়াৰ আকাৰ দীঘলীয়া পাত এখিলাৰ দৰে 3 নম্বৰ লিখিবা অগ্নাশয় গ্ৰন্থি পাকস্থলী আৰু দুঅডেনামৰ মাজত গঠিত অগ্নাশয় গ্ৰন্থি পাকস্থলী আৰু দুঅডেনামৰ মাজত অৱস্থিত এটা চাওঁচোন অগ্নাশয়টো ক'ত আছিলে অগ্নাশয় ক'ত গ'ল এইটো অগ্নাশয় ক'ত আছে তেন্তে এইটো ওপৰৰ ফালে পাকস্থলী আৰু তলৰ ফালে এই অংশটো কি বুলি কয় দুঅডেনাম বুলি কয় ঠিক আছে এতিয়া অগ্নাশয় গ্ৰন্থি আমাৰ দেহত থকা একমাত্ৰ গ্ৰন্থি যি অন্তঃস্ৰাৱী আৰু বহিঃস্ৰাৱী দুয়োবিধ গ্ৰন্থিৰ দৰে কাম কৰে অন্তঃস্ৰাৱী বহিঃস্ৰাৱী বিশেষকৈ কি তোমালোকে এই নিয়ন্ত্ৰণ সমন্বয় নামৰ লেচনটোত পঢ়িবলৈ বা আমাৰ কিছুমান ৰস নিখন কৰাৰ ওপৰত ভিত্তি কৰি গ্ৰন্থিসমূহ অন্তঃস্ৰাৱী বুলি ক'ব পাৰি আৰু কিছুমানে বহিঃস্ৰাৱী বুলি ক'ব পাৰি কিন্তু অগ্নাশয় গ্ৰন্থিটো এনেকুৱা এটা গ্ৰন্থি যি অন্তঃস্ৰাৱী হিচাপেও কাম কৰে আৰু বহিঃস্ৰাৱী হিচাপেও কাম কৰে লিখিবা এইটো অগ্নাশয় গ্ৰন্থি আমাৰ দেহত অন্তঃস্ৰাৱী আৰু বহিঃস্ৰাৱী দুয়োবিধ গ্ৰন্থিৰ কাম কৰে দুয়োবিধ গ্ৰন্থিয়ে কাম কৰে গ্ৰন্থিয়ে কাম নকৰে নহয় কি ক'লো মই তেন্তে অগ্নাশয় গ্ৰন্থি অন্তঃস্ৰাৱী আৰু বহিঃস্ৰাৱী দুয়োবিধ গ্ৰন্থিয়ে কাম কৰে মানে অগ্নাশয় গ্ৰন্থি এটা পাতে অন্তঃস্ৰাৱী নিচিনা কাম কৰে এটা পাতে গা নিচিনা কাম কৰে বহিঃস্ৰাৱী নিচিনা কাম কৰে প্ৰথমটো লিখিবা ইয়াত তলত লিখিবা বহিঃস্ৰাৱী গ্ৰন্থিৰ পৰা ওলোৱা অগ্নাশয় ৰসত বা অগ্নাশয় ৰসে খাদ্যৰ পাচনত সহায় কৰে খাদ্য কি কৰে পাচন কৰাত অগ্নাশয় ৰসে সহায় কৰে খাদ্য পাচনত সহায় কৰে আৰু অগ্নাশয় আৰু দুবিধ ৰস ওলায় এবিধ হৈছে ইনচুলিন আৰু এবিধ হৈছে গ্লুক'জ কি গ্লুক'জ নহয় সৰি এক মিনিটৰ পৰা নামটো এক মিনিট গ্লুকাগন এইটো অসমীয়াত কেনেকৈ হ'ব জানো তোমালোকৰ কিতাপত বেছিকেলি সেইটোৱে দিয়া আছে নি সেইটো দিয়া আছে চাগে মেবি ইনচুলিনটো দি আছে গ্লুকাগনটো দিয়া নাই নি অগ্নাশয় অন্তঃস্ৰাৱী অংশৰ পৰা ইনচুলিন আৰু গ্লুকাগন নিঃসৰিত হয় গ্লুকাগন হৰম'ন নিঃসৰিত হয় বেছিকেলি এইকেইটা হৰম'ন নিঃসৰিত হয়
এতিয়া অগ্নাশয় কিছুমান উৎসেচকো নিৰীক্ষণ কৰে। উৎসেচক মানে যিখিনি আমাৰ বিক্ৰিয়াতে আমাৰ দেহত বিভিন্ন ধৰণৰ ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈ থাকে, সেই বিক্ৰিয়াবোৰ গতিবেগটো বৃদ্ধি কৰে, হয়নে? তেনেকুৱা ধৰণৰ উৎসেচক কি হয় অগ্নাশয় নিৰীক্ষণ কৰে? এটা হৈছে ট্ৰিপচিন আৰু আনটো হৈছে লাইপেজ। এই দুটা মনত ৰাখিবা, এইটো বহুত ইম্পৰ্টেণ্ট। অগ্নাশয়ৰ উৎসেচক, অগ্নাশয়ৰ উৎসেচক। প্ৰথমটো মই কি বুলি ক'লোঁ? ট্ৰিপচিন। ই প্ৰটিন পাচনত সহায় কৰে। ইয়াৰ কাম কি বুলি ক'লে কি লিখিব লাগিব? ই প্ৰটিন পাচন, আমাৰ খাদ্যত যিটো প্ৰটিন পাত থাকে সেইটো পাচন কৰে, প্ৰটিন পাচনত সহায় কৰে। এইবোৰ বেছিকেলি তোমালোকে পঢ়িব লাগিব এই কথাবোৰ অলপ, সহায় কৰে। যিমান পঢ়িবা বায়'লজি সিমান পাৰিবা। আৰু এটা হৈছে লাইপেজ। অগ্নাশয়ৰ উৎসেচক দুবিধৰ নাম লিখা পৰীক্ষাত সোধে কেতিয়াবা, তেতিয়া কি লিখিব লাগিব? ট্ৰিপচিন আৰু লাইপেজ। ট্ৰিপচিনৰ কাম কি? ই প্ৰটিন পাচনত সহায় কৰে আৰু লাইপেজৰ কাম হৈছে চৰ্বিসমূহ পৰিৱৰ্তন কৰে। বা কিতাপত এবাৰ ভালকৈ ধুনীয়াকৈ টাৰ্ম আছে। চৰ্বি বিশ্লেষী, সেইটোৱে। ই চৰ্বি পাচনত সহায় কৰে। তেন্তে আমি বিভিন্ন প্ৰকাৰ গ্ৰন্থি 3 নম্বৰলৈকে পঢ়িলোঁ অগ্নাশয়। তাৰপিছত আমাৰ কি হ'ব তেন্তে? পাকস্থলী গ্ৰন্থি। পাকস্থলী গ্ৰন্থি জানাই আৰু কিনো পাকস্থলী কি? 4 নম্বৰ লিখিবা পাকস্থলী গ্ৰন্থি। এইবিধ গ্ৰন্থি পাকস্থলী আভ্যন্তৰীণ বেৰত অৱস্থিত। আমি পাকস্থলী চিনি পাওঁ আৰু পাকস্থলীৰ ভিতৰত কিছুমান গ্ৰন্থি থাকি আহিব, কি বুলি কয় তেনে? পাকস্থলী গ্ৰন্থি। এইবিধ গ্ৰন্থি পাকস্থলী আভ্যন্তৰীণ বেৰত অৱস্থিত। এইবিধ গ্ৰন্থি পাকস্থলী আভ্যন্তৰীণ বেৰত অৱস্থিত। ঠিক আছে। ইয়াৰ পৰা পাকস্থলী ৰস নিঃসৰণ হয়। ইয়াৰ পৰা কি নিঃসৰণ হয়? পাকস্থলী ৰস। এবিধ এচিডিক হয়, সেইবোৰ আমি পঢ়িম বাৰু। ইয়াৰ পৰা পাকস্থলী ৰস নিঃসৰণ হয়। 3 নম্বৰ লিখিবা। 3 নম্বৰ নহয়, এনেকৈ কাচিন মাৰি লিখা। পাকস্থলী ৰসত গাঢ় হাইড্ৰক্লৰিক এচিড থকাৰ বাবে, পাকস্থলী ৰসত গাঢ় হাইড্ৰক্লৰিক এচিড মানে HCl থকাৰ বাবে ই আম্লিক ধৰ্মী, মানে এচিডিক। ই আম্লিক ধৰ্মী। আৰু পাকস্থলী পাচক ৰসত আৰু দুবিধ বস্তু থাকে প্ৰটিন বিশ্লেষিত উৎসেচক। এবিধ হৈছে পেপচিন আৰু আনবিধ হৈছে শ্লেষ্মা। নেক্সটটো লিখিবা পাকস্থলী পাচন ৰসত বা পাকস্থলী পাচক ৰসত প্ৰটিন বিশ্লেষিত উৎসেচক, এইটো ইম্পৰ্টেণ্ট, আণ্ডাৰলাইন কৰি থবা। উৎসেচক পেপচিন, প্ৰথম নামটো কি? পেপচিন আৰু আনটো হৈছে শ্লেষ্মা। পেপচিন আৰু শ্লেষ্মা থাকে। আৰু পাকস্থলীৰ ৰসৰ মানে ধৰ্ম কেনেকুৱা বুলি ক'লে কি ক'ব লাগিব? আম্লিক ধৰ্মী, কাৰণ তাত হাইড্ৰক্লৰিক এচিড থাকে। তদুপৰি পাকস্থলী পাচক ৰসত প্ৰটিন বিশ্লেষিত উৎসেচক কি থাকে? পেপচিন থাকে আৰু শ্লেষ্মা থাকে। এতিয়া পেপচিনৰ কামটো কি? এই পেপচিনে কি কৰে? খাদ্য প্ৰটিন পাচনত সহায় কৰে। পেপচিনে কি কৰে? প্ৰটিন পাচনত সহায় কৰে। ই প্ৰটিন পাচন কৰে, প্ৰটিন পাচনত সহায় কৰে। এনেকৈ আচিনডাল মাৰি লিখিলেও মনত থাকি যাব, প্ৰটিন পাচনত সহায় কৰে। ঠিক আছে। নেক্সট যে এই যে
আমি যে পঢ়িলোঁ হাইড্ৰক্লৰিক এচিড থাকে বুলি পঢ়িছিলোঁ যে এতিয়া পাছৰ বৰ্ষত, সেই হাইড্ৰক্লৰিক এচিডেনো কি কৰে বেছিকেলি? হাইড্ৰক্লৰিক এচিডে বেছিকেলি এই যিবোৰ উৎসেচক থাকে, ধৰি লোৱা পেপচিন থাকে, ধৰি লোৱা শ্লেষ্মা থাকে, সেইবোৰ কাৰ্যক্ষমতাটো বৃদ্ধি কৰে। কথাটো বুজি পাইছেনে? বা সেইবোৰ ক্ৰিয়াত সহায় কৰে। হাইড্ৰক্লৰিক এচিডে হাইড্ৰক্লৰিক এচিডে পাচক উৎসেচকৰ ক্ৰিয়াত সহায় কৰে। লাষ্ট পইণ্টটো কি লিখিবা তেন্তে? হাইড্ৰক্লৰিক এচিডে পাচক উৎসেচকৰ ক্ৰিয়াত সহায় কৰে। এতিয়া আমি তেন্তে পাকস্থলী কি লিখিলোঁ? এতিয়া পাকস্থলীৰ ভিতৰত কিছুমান গ্ৰন্থি থাকে, সেইবোৰ কি বুলি কয়? পাকস্থলী গ্ৰন্থি বুলি কোৱা হয়। এতিয়া পাকস্থলী গ্ৰন্থিৰ পৰা কিছুমান ৰস নিৰ্গত হয়, সেইখিনিক পাকস্থলী ৰস বুলি কোৱা হয়। তাত কি থাকে? হাইড্ৰক্লৰিক এচিড থাকে। সেয়ে আমাৰ যে গেষ্ট্ৰিকে ধৰে বুলি কয় যে, কথাটো কি হয়? আমাৰ পাকস্থলী বেৰত যিবোৰ গ্ৰন্থি থাকে, সেই গ্ৰন্থিবোৰৰ পৰা এই পাকস্থলী ৰস নিঃসৰিত হৈ থাকে, আৰু তাত কি থাকে? এচিড থাকে, হয়নে নহয়? যেতিয়া সেইখিনি কাম কি? আমাৰ যিখিনি ইয়াত খাদ্য থাকিব, পাকস্থলীত যিখিনি খাদ্য থাকিব, সেইখিনি কিবা এটা বস্তুত এচিড পেলালে সি কি কৰিব? ভাঙি পেলাব। ঠিক তেনেকৈ এই খাদ্যখিনিক এই ওপৰৰ পৰা পোৱা এচিডবোৰে কি কৰে? ভাঙি সৰল অৱস্থালৈ পৰিৱৰ্তন কৰে। কথাটো ধৰিব পাৰিছানে? যদিহে তোমাৰ পেটটো যদি খালী হৈ থাকে, তুমি বহু সময় একো নোখোৱা, তেন্তে কিন্তু এই ৰসবোৰ পৰাটো বন্ধ হ'ব জানো? ৰসটো পৰাটো বন্ধ নহয়। সেই ৰসবোৰ একদম তলৰ বেখনত পৰিবহি। কথাটো বুজি পাইছানে? যদি পাকস্থলীত যদি তোমাৰ খাদ্য নাথাকে, সেইকাৰণে আমাৰ যে ভাত কিবা নাখালে যে গেষ্ট্ৰিকে ধৰে বুলি কয় যে, তেতিয়া এই ৰসবোৰ আহি পেলাই ক'ত পৰিব? একদম তলত পৰিব। আৰু তলত পৰিলে কি হ'ব? তোমাৰ জ্বলা-পোৰা হ'ব। গেষ্ট্ৰিকতনো বেছিকেলি কি হয়? জ্বলা-পোৰা হয়, বিষ হয়। সেইটো কেতিয়া হ'ব? যদি খাদ্য যদি কমি যায় বা খাদ্য নাথাকে। ইয়াৰ ওপৰৰ বেৰখনৰ পৰা কি পৰি থাকে? হাইড্ৰক্লৰিক এচিড পৰি থাকে। হাইড্ৰক্লৰিক এচিড বুলি কওঁ, পাকস্থলী ৰস পৰি থাকে, তাত হাইড্ৰক্লৰিক এচিড থাকে। সেইবোৰ কি কৰে? খাদ্যখিনি ভাঙে। যদিহে তোমাৰ খাদ্যই নাথাকে, তেতিয়া তোমাৰ তলৰ বেৰখনত পৰিব, আৰু তাৰ ফলত তোমাৰ কি হয়? পেটৰ বিষ হয় বুলি কয়। এতিয়া আমাৰ লাষ্ট এটা থাকিলে, লাষ্টটো কি থাকিলে তেন্তে? আমি প্ৰথমটো কি লালতী গ্ৰন্থি পঢ়িলোঁ, যকৃত গ্ৰন্থি পঢ়িলোঁ, অগ্নাশয় গ্ৰন্থি পঢ়িলোঁ, পাকস্থলী গ্ৰন্থি পঢ়িলোঁ, লাষ্ট আন্তিক গ্ৰন্থি। লাষ্ট কি তেন্তে? আন্তিক গ্ৰন্থি। 5 নম্বৰ লিখিবা আন্তিক গ্ৰন্থি। এইটো ইংলিছত কয় ইণ্টেষ্টিয়েল গ্লেণ্ড। অন্তৰ আভ্যন্তৰীণ বেৰত এবিধ পাচক গ্ৰন্থি অৱস্থিত। অন্তৰ আভ্যন্তৰীণ বেৰত এবিধ পাচক গ্ৰন্থি অৱস্থিত। অন্তৰ আভ্যন্তৰীণ বেৰত এবিধ পাকস্থলী অৱস্থিত। মই অন্তটো একচুৱেলি তোমালোকক ক'ব থাকি গ'ল। অন্ত দুই প্ৰকাৰ, এবিধ বৃহদান্ত, এবিধ ক্ষুদান্ত। সেইটো মই লিখাই দিম বাৰু লাষ্টত। সেই বৃহদান্ত ক্ষুদান্তৰ আভ্যন্তৰীণ বেৰত কি থাকে? এই আন্তিক গ্ৰন্থি থাকে। অন্তৰ আভ্যন্তৰীণ বেৰত এবিধ পাচক গ্ৰন্থি অৱস্থিত। তলত লিখিবা, ইয়াৰ পৰা আন্তিক ৰস নিঃসৰণ হয়। ইয়াৰ পৰা আন্তিক ৰস নিঃসৰণ হয়। ঠিক আছে? তিনি নম্বৰ লিখিবা, এই আন্তিক ৰসত অৰ্ধপাচন হোৱা খাদ্যবস্তু পাচন কৰিবৰ বাবে অৰ্ধপাচন হোৱা খাদ্যবস্তু পাচন কৰিবৰ বাবে বিভিন্ন উৎসেচক থাকে। এই আন্তিক ৰসত অৰ্ধপাচন হোৱা খাদ্যবস্তু পাচন কৰিবৰ বাবে বিভিন্ন উৎসেচক থাকে। তেন্তে আমাৰ এই গ্ৰন্থিখিনি শেষ হ'ল, কিন্তু মই এটা কথা ক'লোঁ নহয় তোমালোকক, মই বস্তু এটা অকণমান কৈ নগ'লোঁ, সেইটো হৈছে তন্ত্ৰ। তন্ত্ৰ বিশেষকৈ কেই প্ৰকাৰ? 2 প্ৰকাৰ। তন্ত্ৰ বুলি নকয়, একচুৱেলি অন্ত বুলি কয়। অন্ত বিশেষকৈ 2 প্ৰকাৰ। প্ৰথমটো কি তেন্তে? ক্ষুদান্ত, দ্বিতীয়টো বৃহদান্ত। 1 নম্বৰটো ক্ষুদ্ৰান্ত। কি তেন্তে? ক্ষুদ্ৰান্ত। ছবিটো চালে তোমালোকৰ ক্লিয়াৰ হ'ব। ইয়াত ক্ষুদ্ৰান্ত দেখিছানে কথা?
এই পাৰ্টটো ক্ষুদ্ৰান্ত, এই পাৰ্টটো সৈতে এই পাৰ্টটো ক্ষুদ্ৰান্ত আৰু বৃহদান্ত এইডাল এই ডাঙৰ যে অংশটো এইখিনিক কয় বৃহদান্ত। ঠিক আছে, তেন্তে ক্ষুদ্ৰান্ত আনটো কি বৃহদান্ত। এতিয়া সদায় মনত ৰাখিবা ক্ষুদ্ৰান্তই কি কৰে, ক্ষুদ্ৰান্ত বেৰখনে পাচন হোৱা খাদ্যবস্তুখিনি শোষণ কৰি লয়। সম্পূৰ্ণ পাচিত হোৱা খাদ্যবস্তুখিনি ক্ষুদ্ৰান্তৰ বেৰে শোষণ কৰি লয়। সদায় মনত ৰাখিবা ক্ষুদ্ৰান্তৰ বেৰে সম্পূৰ্ণ পাচিত হোৱা খাদ্যবস্তুখিনি শোষণ কৰি লয়। ক্ষুদ্ৰান্তৰ বেৰে সম্পূৰ্ণ পাচিত হোৱা খাদ্যবস্তুখিনি শোষণ কৰি লয়। দুই নম্বৰ বুলি নহয়, নেক্সট কাঁচিত মাৰি লিখিবা, এইটো ইম্পৰ্টেণ্ট। ক্ষুদ্ৰান্তৰ বেৰত কিছুমান আঙুলি সদৃশ প্ৰবদ্ধ থাকে। ক্ষুদ্ৰান্তৰ বেৰত কিছুমান আঙুলি সদৃশ প্ৰবদ্ধ থাকে, যাক ভিলাই বোলা হয়। যাক কি বোলা হয়? ভিলাই বোলা হয়। তেন্তে তোমাৰ পাচিত হোৱা খাদ্যবস্তুখিনি ক্ষুদ্ৰান্ত বেৰে শোষণ কৰি লয় আৰু তাৰ কাৰণে সহায় কৰিবলৈ কিছুমান আঙুলি সদৃশ প্ৰবদ্ধ থাকে, এইবোৰ কি বুলি কয়? ভিলাই বুলি কয়। আৰু যিখিনি পাচন নহ'ল, যিখিনি মানে ক্ষুদ্ৰান্তই শোষণ কৰিব নোৱাৰিলে, সেইখিনি কি হ'ব? তাৰ পাছৰ অংশ বৃহদান্তলৈ গুচি যায়। আৰু বৃহদান্তত প্ৰৱেশ কৰাৰ পিছত বৃহদান্তটোৱে কি কয়? অতিৰিক্ত পানীখিনি যিখিনি শোষণ কৰিব পাৰে শোষণ কৰি লয়, আৰু যিখিনি নোৱাৰে শোষণ নোহোৱাকৈ থাকি যায়, যিখিনি পদাৰ্থখিনি আমাৰ দেহৰ পৰা মল হিচাপে পঠিয়াই দিয়ে। কথাটো বুজি পালানে? বেছিকেলি আমাৰ পাচন ক্ৰিয়াত সেইটোৱে সংঘটিত হয়। নেক্সট পইণ্টটো লিখিবা, ক্ষুদ্ৰান্তত শোষণ নোহোৱা খাদ্যভাগ ক্ষুদ্ৰান্তৰ পিছৰ অংশ বৃহদান্তত প্ৰৱেশ কৰে। ই অতিৰিক্ত পানীভাগ শোষণ কৰি লোৱাৰ পিছত শোষণ নোহোৱাকৈ ৰৈ যোৱা পদাৰ্থখিনি পায়ুৰেদি দেহৰ পৰা মল হিচাপে নিষ্কাশিত কৰে। মলত্যাগ কাৰ্যক স্ফিংক্টাৰ পেশীয়ে নিয়ন্ত্ৰণ কৰে। মলত্যাগ কাৰ্যক স্ফিংক্টাৰ, এইটো আণ্ডাৰলাইন কৰি থবা, পেশীয়ে নিয়ন্ত্ৰণ কৰে। বেছিকেলি ইমানেই আছিলে তেন্তে মানুহৰ পৰিপুষ্টি। মই জানো মই এতিয়া তোমালোকক কেৱল এটা অভাৱী হৈ দিছোঁ কেনেকৈ মানুহৰ পৰিপুষ্টি হয়। তোমালোকে ভাবিছা চাগে বহুতে মইতো কেনেকৈ ক'ত কি হয়, ক'ৰ পৰা খাদ্যখিনি ওলায়, কিখিনি সোমায়, ক'ত কি হয়, সেইখিনি মই ইমান ডিটেইলছত নিলিখালোঁ। মই গোটেইখিনি এটা অভাৱী দিলোঁ, কি থাকে পাচন, বেছিকেলি আমাৰ পাচক গ্ৰন্থিত কি থাকে, বা পাচন তন্ত্ৰটো কিহেৰে গঠিত, ক'ত কি থাকে, কাৰ কাম কি, মই তাৰ স্বভাৱী এটা দিলোঁ। এতিয়া তোমালোকৰ পৰীক্ষাত কুৱেশ্যন আহিলে এনেকৈ আহে, মানুহৰ পাচন প্ৰক্ৰিয়াটো বৰ্ণনা কৰা বা মানুহৰ পৰিপুষ্টি প্ৰক্ৰিয়াটো বৰ্ণনা কৰা, তেতিয়া অকণমান ধুনীয়াকৈ লিখিব লাগিব, ক'ত খাদ্যখিনি কি হয়, ক্ষুদ্ৰান্তত কি হয়, বৃহদান্তত কি হয়, আমাৰ ধৰি লোৱা পাকস্থলীত কি হয়, এইবোৰ অলপ লিখিব লাগিব। আমাৰ মুখত কি হয় সেইখিনি লিখিব লাগিব। সেইখিনি মই এতিয়া নিলিখোৱা কাৰণটো কি, সেই তেনেকুৱা ধৰণৰ কুৱেশ্যন মই কুৱেশ্যন এনচাৰ কৰাম। আৰু কুৱেশ্যন এনচাৰ যিহেতু মই লিখামেই তেনেকুৱা ধৰণৰ বস্তুবোৰ, সেইকাৰণে মই এতিয়া লিখোৱা নাই। এতিয়া মই তোমালোকৰ জাষ্ট মানুহৰ পৰিপুষ্টিৰ ওপৰত এটা অভাৱী দিলোঁ ধুনীয়াকৈ। এতিয়া তোমালোকে কিতাপৰ সহায়ত গোটেই মানুহৰ পৰিপুষ্টি টপিকটো পঢ়িলে ধুনীয়াকৈ বুজি পাবা। এতিয়া একচুৱেলি তাত যিবোৰ ৱৰ্ক ফাংচনবোৰ কেনেকৈ ক'ত মুখ গহ্বৰৰ ভিতৰত কি হয়, ক্ষুদ্ৰান্তৰ ভিতৰত কি হয়, বৃহদান্তৰ ভিতৰত কি হয়, সেইটো কি ক'লোঁ মই, যেতিয়া কুৱেশ্যন আনচাৰ আছে তেতিয়া মই কুৱেশ্যন আনচাৰ ধুনীয়াকৈ লিখাই দিম আৰু বুজাই দিম। তেতিয়া আমাৰ তেন্তে আজিৰ ভিডিঅ'টোত মানুহৰ পৰিপুষ্টি প্ৰক্ৰিয়াটো শেষ হ'ল। তোমালোকে আশা কৰিছোঁ ভিডিঅ'টো ভাল পালা। আমি ইয়াৰ পাছৰ ভিডিঅ'ত
আমি শ্বসন প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰিম। দ্বিতীয়টো জীৱন প্ৰক্ৰিয়া। যদিহে তোমালোকে ভিডিঅ'টো ভাল পালা তেন্তে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু আজি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।